নমস্কাৰ আজিও বেবীৰ এটা নতুন প্ৰডাক্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বলক তেতিয়াহ'লে বেছি দেৰি নকৰি চাই লওঁ কি বস্তু হয় তানবীৰ কাৰণে অনা এই প্ৰডাক্টটো হ'ল এটা বাথটাব তাই যিহেতু এতিয়া ডাঙৰ হৈ আহিছে গা ধুবৰ কাৰণে এটা বাথটাবৰ খুব প্ৰয়োজন হৈ আছিলে আজিকালিতো আৰু ক'তো ওলাই নোযোৱাকৈ ঘৰতে প্ৰডাক্ট আহি পায়ে যায় সেইটো কাৰণে অনলাইনে কৰিলোঁ বাথটাবটো দেখিবলৈ যিমান ধুনীয়া তাৰ কোৱালিটিটো সিমানেই বেছি ভাল সাইডৰ পিংক কালাৰৰ যিটো বৰ্ডাৰটো দেখিছে সেইটো মানে সিলিকনৰ হয় যিটো বস্তু বেবীৰ কাৰণে একেবাৰে সেফ হয় লগতে এই বাথটাবটো ফোল্ডেবল হয় দেখিছে নহয় একদম টেবুলৰ দৰে ইয়াক ফোল্ড কৰিব পাৰি ইয়াৰ সাইজটো ডাঙৰ হয় যিটো তানবিয়ে বহুত ডাঙৰলৈকে ইয়াক ইউজ কৰিব পাৰিব বস্তুটো এনেও ডাঙৰে আৰু এনেদৰে প্ৰেছ কৰি দিয়াৰ পাছত ইয়াৰ মেইন এক্সুৱেল সাইজটো মানে ধৰিব পৰা যায় যদি আপোনালোকেও আপোনালোকৰ বেবীৰ কাৰণে এইটো প্ৰয়োজন বোধ বুলি ভাবে মোক এটা মেছেজ কৰিব মই এই প্ৰডাক্টটোৰ লিংক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কমেণ্টবোৰৰ ৰিপ্লাই কৰিবলৈ কেতিয়াবা কৰবাত থাকি যায় আৰু সেইটো কাৰণে আপোনালোকক মেছেজ কৰিবলৈ কওঁ মেছেজ কৰিব তাতে মই শ্বেয়াৰ কৰিম বাই